অহা 8 তাৰিখৰ দিনা আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ বা ৰহস্যজনক মৃত্যুৰ অথবা হত্যাকাণ্ডৰ মুখ্যমন্ত্ৰীয়ে কোৱা মানে হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব। আৰু দুৰ্ভাগ্যজনকভাৱে সেইদিনাই অসম চৰকাৰে সেইদিনাই অসমলৈ এজন ৰকষ্টাৰক মাতি আনিছে যাতে আমাৰ জুবিনদাৰ বিষয়টো যাতে তল পৰি যায়। অসম চৰকাৰখনক আমি বাৰম্বাৰ দেখিছোঁ জুবিনদাক ন্যায় প্ৰদানৰ ক্ষেত্ৰত তেওঁলোকে সদায় এনেকুৱা ধৰণৰ আজল মথালি বুলি কয় অসমীয়াত, এনেকুৱা ধৰণৰ আজল মথালি চলাই আহিছে। অসম চৰকাৰখনে সদায় আমি দেখি আহিছোঁ যে জুবিনদাক ন্যায় দিবৰ চেষ্টা কৰা নাই। আৰু সেইকাৰণে অহা 8 তাৰিখে যিদিনা তেওঁলোকে চাৰ্জশ্বিট দিব খুজিছে সেইদিনাই চাৰ্জশ্বিটৰ বিষয়টোক যাতে অসমত আলোচনা নহয়, সেইটোক লৈ যাতে অসমত হুলস্থুল সৃষ্টি নহয়, সেইকাৰণে সেইদিনাই তেওঁলোকে ইণ্টাৰনেশ্যনেল এজন গায়কক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন গায়কক মাতি আনি তেওঁলোকে আমাৰ অসমৰ শ্ৰেষ্ঠ এই সময়ৰ শ্ৰেষ্ঠ গায়কজনৰ কথাটোক অতীত কৰিব খুজিছে। মই অতি স্পষ্টভাৱে আপোনালোকক জনাব খোজোঁ যে অসম চৰকাৰে যি ধৰণে চাৰ্জশ্বিট দিব খুজিছে এই চাৰ্জশ্বিটৰ পৰা কেতিয়াও কোনো পধ্যে জুবিন গাৰ্গে ন্যায় নাপায় আৰু জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকে কেতিয়াও ফাঁচি কাঠত নলমে। তাৰ কাৰণটো হ'ল যে হত্যাকাণ্ডৰ বিচাৰ কৰিবলৈ হ'লে সদায় প্লেচ অফ অকাৰেঞ্চ বা য'ত হত্যাকাণ্ড সংঘটিত হৈছে তাত গৈ তদন্ত কৰিব লাগে। কিন্তু আপোনালোকে সকলোৱে জানে যে এতিয়ালৈকে জুবিন গাৰ্গৰ তদন্ত কৰি থকা তদন্তকাৰী গ্ৰুপটোৰ যি IO ইনভেষ্টিগেশ্যন অফিচাৰ অথবা CIO চিফ ইনভেষ্টিগেটিং অফিচাৰ তেওঁলোক কোনেও এতিয়ালৈকে ছিংগাপুৰলৈ যোৱা নাই। গতিকে ছিংগাপুৰলৈ নগৈ গড়গাঁৱৰ বাতৰি দিবৰ কাৰণে যি চেষ্টা কৰিছে ইয়াৰ জৰিয়তে কেতিয়াও জুবিন গাৰ্গে ন্যায় নাপায়। গতিকে যি চাৰ্জশ্বিট দিব খুজিছে এই চাৰ্জশ্বিটৰ পৰা কেতিয়াও জুবিন গাৰ্গে প্ৰকৃত অৰ্থত ন্যায় নাপায়। দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে আপোনাৰ প্লেচ অফ অকাৰেঞ্চলৈ নগ'লেও আৰু লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট কোৰ্টৰ জৰিয়তে নপঠিয়ালেও কেৱল MLATৰ জৰিয়তে অহা তথ্যৰ ভিত্তিতে আমাৰ অসমত জুবিন গাৰ্গৰ হত্যাকাৰীবিলাকক ছিংগাপুৰে দিয়া যি তথ্য MLATৰ জৰিয়তে ছিংগাপুৰ চৰকাৰে দিয়া যি তথ্য সেই তথ্য কোৰ্টত পেছ কৰি দিলেই শাস্তি হ'ব। কিন্তু আপোনালোকে সকলোৱে জানে যে ছিংগাপুৰ পুলিচে ইতিমধ্যে যিটো তদন্ত কৰিছে ছিংগাপুৰ পুলিচ ফ'ৰ্চ তেওঁলোকৰ তদন্তৰ প্ৰিলিমিনাৰী ৰিপৰ্টত কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ গণ্ডগোল বা বেমেজালি নাই, ন' ফাউল প্লে বুলি কৈছে। ন' ফাউল প্লে, কোনো ধৰণৰ গণ্ডগোল কোনো ধৰণৰ বেমেজালি সংঘটিত হোৱা নাই। য'ত ছিংগাপুৰ চৰকাৰ বা ছিংগাপুৰ পুলিচে কোনো ধৰণৰ গণ্ডগোল হোৱা নাই বুলি ডকুমেণ্ট দিছে সেই ডকুমেণ্ট দি কেনেকৈ ইয়াত হত্যাকাণ্ড বুলি প্ৰমাণ কৰি প্ৰকৃত দোষীবিলাকক শাস্তি দিব এইটো এটা আমাৰ সকলোৰে কাৰণে এটা অজান সাঁথৰ। সেইকাৰণে মই দাবী উত্থাপন কৰিছোঁ যে চৰকাৰে কাইলৈ বা পৰহিলৈ যদি চাৰ্জশ্বিট দিয়েও সেই চাৰ্জশ্বিটটো যাতে ফাইনেল চাৰ্জশ্বিট নহয়, সেইটো যাতে ফাৰ্ষ্ট ফেজৰ চাৰ্জশ্বিট বুলি পৰিগণিত হয়, সেইটো যাতে কেৱল প্ৰিলিমিনাৰী চাৰ্জশ্বিট বুলি পৰিগণিত হয়, তাৰপাছত যাতে 2-3টা চাৰ্জশ্বিট দিব পাৰে আৰু 2-3টা চাৰ্জশ্বিট দিয়াৰ আগতে যাতে ছিংগাপুৰলৈ গৈ তদন্ত ঘোষণা কৰে, তদন্ত কৰে। তাৰ কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। মুঠতে এই মুহূৰ্তত অসম চৰকাৰে জুবিন দাক ন্যায় দিব খোজা নাই, জুবিন দাৰ হত্যাকাৰীসকলক ধৰিব খোজা নাই, ফাঁচি দিব খোজা নাই আৰু জুবিন দাৰ মৃত্যুৰ প্ৰকৃত তদন্ত কৰিব খোজা নাই। সেইকাৰণে অসমীয়া মানুহ অসন্তুষ্ট, অসমীয়া মানুহ আপোনাৰ অস্থিৰ, অসমীয়া মানুহ অধৈৰ্য হৈছে, অসমীয়া মানুহ সম্পূৰ্ণৰূপে অশান্ত হৈ আছে। আৰু যদিহে আপোনালোকৰ আমাৰ অসমীয়া গায়ক, আমাৰ বিহু গায়ক কি নাম আছিলে গগৈ ডাঙৰীয়া, কি খগেন গগৈ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ ইমান দিন ধৈৰ্য ধৰাৰ পাছতো অসমীয়া মানুহে ইমান দিন ধৈৰ্য ধৰাৰ পাছতো খগেন গগৈ ডাঙৰীয়া, বিহু সম্ৰাট খগেন গগৈ ডাঙৰীয়া কোৱাৰ নিচিনাকৈ যদিহে জুবিন গাৰ্গে ন্যায় নাপাৰে অসমত কিন্তু কুৰুক্ষেত্ৰ ৰণ হ'ব। এইটো কথা আকৌ অসমৰ মুখ্যমন্ত্ৰীক মই সকীয়াই দিছোঁ। খগেন গগৈৰ বক্তব্যৰে মই সকীয়াই দিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যেন কেতিয়াও আমাক ঠগিবলৈ চেষ্টা নকৰে।
মই শেষত আৰু এটা কথা জাতিকৰণৰ কাৰণে যিখন প্ৰতিবেদন দিলে সেই প্ৰতিবেদনখনৰ কাৰণেই মন্ত্ৰী গোটৰ প্ৰতিবেদনখনৰ কাৰণেই অসমত কেতিয়াও 6 জনগোষ্ঠীৰ আৰু জনজাতিকৰণ নহ'ব। এনে প্ৰতিবেদনখনত মৰাণ আৰু মটকক আৰু অবিভক্ত গোৱালপাৰা জিলাৰ যিসকল কোচ ৰাজবংশী তেওঁলোকক জনজাতিকৰণৰ পৰামৰ্শ দিয়া হৈছে। ST প্লেইনছ ৰূপে জনজাতিকৰণৰ পৰামৰ্শ দিয়া হৈছে, কিন্তু তেওঁলোকক এই প্ৰতিবেদনৰ ভিতৰত অন্তৰ্ভুক্ত কৰি বাকী যিসকল আহোম, চুতীয়া, তাৰপিছত চাহ জনগোষ্ঠী, আদিবাসী আৰু কোচ ৰাজবংশী অবিভক্ত গোৱালপাৰা জিলাৰ বাহিৰৰ যিসকল আপোনাৰ কোচ ৰাজবংশী মানুহ, সেইসকলৰ নাম ST ভেলী কৰি দিয়াৰ কাৰণে সৰ্বশেষত মৰাণ মটকেও আচলতে এই মুহূৰ্তত কোনোপধ্যে জনজাতিকৰণ নাপাব। সেইকাৰণে এই কথাটো প্ৰমাণ হৈ গৈছে যে 2019 চনত বিধেয়ক উত্থাপন কৰি যি বিজেপি চৰকাৰে 6টা জনগোষ্ঠীকে জনজাতিকৰণৰ পৰামৰ্শ দিছিলে, ব্যৱস্থা লৈছিলে, সেই পৰামৰ্শ অতৰাই এতিয়া আমাৰ গ্ৰুপ অফ মিনিষ্টাৰ্ছ বা মন্ত্ৰী গোটে যি পৰামৰ্শ দিলে, যি ৰিপৰ্ট দিলে, এই ৰিপৰ্টৰ কাৰণে আমাৰ জনজাতিকৰণৰ পথটো ৰুদ্ধ হ'ব। সেইকাৰণে এই মুহূৰ্তত মই দাবী উত্থাপন কৰিছোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত শেষৰটো কেন্দ্ৰীয় চৰকাৰৰ সংসদৰ শেষৰখন অধিৱেশনে হ'ল বৰ্তমান চলি থকা ডিচেম্বৰ মাহৰ সংসদৰ লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন। সেইকাৰণে মই দাবী জনাইছোঁ ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে আৰু লগতে 6 জনগোষ্ঠীৰ এজন মানুহ হিচাপে, আহোম জনগোষ্ঠীৰ এজন মানুহ হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে অসম চৰকাৰে অনতি বিলম্বে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰি বৰ্তমান চলি থকা কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীয় সংসদত, ৰাজ্যসভা আৰু লোকসভাত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰক আৰু 2026 চনৰ নিৰ্বাচনৰ পূৰ্বে, অসমৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। যদিহে এইবাৰ ডিচেম্বৰত চলি থকা বৰ্তমানৰ যি সংসদ, সেই সংসদৰ অধিৱেশনত বিল পাছ নহয়, তেতিয়াহ'লে 2026 চনৰ আগত, তাৰমানে নিৰ্বাচনৰ আগত কোনোপধ্যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ব। তো যিহেতু 2016 চনতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2016 চনৰ আগত 2014 চনতে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি কৈছিলে। 2016 চনতে যিহেতু তেওঁলোকৰ ভিজন ডকুমেণ্টত, বিজেপিৰ ভিজন ডকুমেণ্টত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। গতিকে মই ভাবোঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগত 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব লাগে, আৰু যদি 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে তেতিয়াহ'লে বৰ্তমান চলি থকা কেন্দ্ৰীয় সংসদৰ অধিৱেশনত 6 জনগোষ্ঠীৰ বিধেয়কখন পাছ কৰিবৰ কাৰণে মই এই মুহূৰ্তত অসম চৰকাৰ আৰু ভাৰত চৰকাৰক দাবী উত্থাপন কৰিছোঁ। আৰু মই 6 জনগোষ্ঠীৰ নেতৃবৰ্গকো চৰকাৰক প্ৰশংসা কৰি নাথাকি চৰকাৰে যাতে এইবাৰ আপোনাৰ ডিচেম্বৰ মাহৰ এই অধিৱেশনতে যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰে সংসদত, তাৰ কাৰণে হেঁচা প্ৰয়োগ কৰিবৰ কাৰণে মই আহোম, চুতীয়া, আপোনাৰ কোচ ৰাজবংশী, চাহ জনজাতি, আদিবাসী, মৰাণ আৰু মটক জনগোষ্ঠীৰ সকলো আন্দোলনৰত সংগঠনৰ নেতৃবৰ্গক মই আহ্বান জনাইছোঁ। হ'ব। 108ৰ কৰ্মচাৰীসকলে যি আন্দোলন কৰিছে সেই আন্দোলন সম্পূৰ্ণৰূপে ন্যায্য আৰু তেওঁলোকৰ প্ৰত্যেকটো দাবীয়ে অতি যুক্তিসন্মত। তো আমাৰ অসমীয়া ল'ৰাবিলাকক 108ৰ GVK কোম্পেনীয়ে সাংঘাতিক ধৰণে লুণ্ঠন কৰি আছে। মই 108ৰ আন্দোলনটোক ন্যায্য বুলি ঘোষণা কৰিছোঁ আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগক দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছোঁ যে অতি সোনকালে GVK কোম্পেনীক তেওঁলোকে নিয়ন্ত্ৰণ কৰিব লাগে আৰু নিয়ন্ত্ৰণ কৰি অসমৰ আমাৰ 108ৰ কৰ্মচাৰীসকলে যি দাবী উত্থাপন কৰিছে সেই দাবীক তেওঁলোকে মানি ল'ব লাগে। এইটো হ'ল মোৰ এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু বিধায়ক হিচাপে এইটো হ'ল মোৰ দাবী। আৰু মই ভাবোঁ যে অতি সোনকালে GVK কোম্পেনীয়ে আমাৰ কৰ্মচাৰীসকলৰ যি দাবী সেই দাবী মানি ল'ব লাগে। আৰু যদিহে সঁচাকৈ GVK কোম্পেনীয়ে তাৰ কৰ্মচাৰীসকলক খেদিব খোজে তেতিয়াহ'লে আমি অসমীয়া মানুহ বহি নাথাকোঁ, আমি যাম, মই নিজেও যাম।
নিজেও যাম ধৰিমগৈ আৰু যি বিশেষ কোম্পানীক আৰু অসমত থাকিবলৈ নিদিওঁ ইয়াৰ পৰা পঠিয়াই দিম তেতিয়া বেলেগ কোম্পানীয়ে চলাব কি দৰকাৰ আছে আজিৰ পৰা আমি শিৱসাগৰ বিধানসভা সমষ্টিত আমাৰ নিৰ্বাচনী প্ৰচাৰৰ কাম তাৰ যিটো প্ৰস্তুতি সেইটো সমাপ্ত কৰিলোঁ আমাৰ প্ৰত্যেকজন কৰ্মী আমাৰ প্ৰত্যেকজন নেতাক ৰাইজৰ মাজলৈ যাবৰ কাৰণে যি মেকানিজম বনাই দিব লাগে সেই মেকানিজমটো আমি বনাই দিলোঁ আৰু এতিয়া আজিৰ পৰা কাইলৈৰ পৰাই 5 তাৰিখৰ পৰাই আমাৰ ৰাইজৰ দলৰ প্ৰচাৰ অভিযান গাঁৱে গাঁৱে আৰু ৱাৰ্ডে ৱাৰ্ডে নগৰৰ ৱাৰ্ডে ৱাৰ্ডে আৰম্ভ হ'ব আমি বহি নাথাকোঁ আমি কাম আৰম্ভ কৰিছোঁ আৰু মই আশা কৰিম যে আমাৰ বিৰোধী ঐক্যমঞ্চৰ সকলোৱে নিজৰ নিজৰ কাম আৰম্ভ কৰক আৰু বিৰোধী ঐক্যমঞ্চ এবাৰ বহি লৈ অমৈহতীয়াভাৱেও নিৰ্বাচনী প্ৰচাৰৰ কাম নিৰ্বাচনী কাম কাজবিলাক আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰক মোৰ দুটা অখিলা চাবিটো দি দে